হেল্ল' হেল্ল' কোৱা। আৰু নিদিলা যে তুমি ফটো। বৰ্তমান ছোৱালীখিনি ঘৰলৈ গৈছে, ইমানেই আছে আৰু এজনী আছে দি আছো ৰবা। এটা ৰাতিৰ বাবে ৬,০০০ টকা বিচৰা সেই ছোৱালীজনীৰ ফোন কলটো আপোনালোকৰ মনত পৰিলেনে এই বাক্যকেইটা শুনি? হয়, সেইগৰাকী ছোৱালী যিগৰাকী ছোৱালীয়ে ফোনত কথা পাতিছিল, সেই ছোৱালীগৰাকী যিগৰাকী ফটো আপোনালোকে দেখি আছে এতিয়া, এই ছোৱালীগৰাকী এতিয়া পুলিচৰ হাতত আৰু পুলিচে গ্ৰেপ্তাৰ কৰিছে। আৰু এইগৰাকী ছোৱালীৰ নাম হৈছিলে ৰিম্পী। ৰিম্পী বুলি তাত চিনাকি দিছিলে। আৰু এই ছোৱালীগৰাকীয়ে লগৰ বহু ছোৱালীক এনেকৈ ব্যৱসায়ৰ লগত জড়িত কৰাইছিলে। কিন্তু এই ছোৱালীগৰাকীয়ে পলায়ন কৰি আছিল, লুকাই আছিল। ক'ত লুকাই আছিল গম পায়নে? তেওঁ লুকাই আছিল গৈ তেজপুৰৰ এটা গোপন ঠাইত। আৰু এইগৰাকীক পুলিচে বিচাৰি চলাথ কৰিছিল, আৰু চলাথ কৰি বিচাৰি পোৱা নাছিল আজি অতদিনে। যেতিয়াই ফোন কলটো ভাইৰেল হৈ গৈছিল, কাৰণ সেই গ্ৰাহকজনে ফোন কৰিছিল যে কৈছিল যে তুমি আৰু যে ফটো নিদিলা, তেতিয়া এই ৰিম্পী নামৰ ছোৱালীগৰাকীয়ে কৈছিল যে ছোৱালীবোৰ ঘৰলৈ গৈছে, বহুত বেছি ছোৱালী নাই, আৰু এজনী আছে, তাইৰ ফটোখন দি দিছো ৰবা। এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছিল আৰু নিজেও তাই যাবলৈ সাজু হৈছিল। মোৰো ফটো দি দিম নেকি, মোকো চাবা নেকি, এনেধৰণৰ কৈছিল। আপোনালোকে ফোন কলটো শুনিলে খুব ভালকৈ মনত পৰিছে, হয়তো আপোনালোকে আগত শুনিছিল। এতিয়া প্ৰশ্ন হৈছে, এই ছোৱালীগৰাকীয়ে পলায়ন কৰি আছিল, পলায়ন কৰি থাকি এতিয়া পুলিচৰ হাতত ধৰা পৰিছে। আৰু ইয়াৰে বহু ছোৱালী পুলিচৰ হাতত ধৰা পৰিলে, যিখিনিয়ে ব্যৱসায়ৰ লগত জড়িত হৈ আছে। এতিয়া এই ৰিম্পী নামৰ ছোৱালীগৰাকী পুলিচৰ হাতত ধৰা পৰিছে, আৰু এইগৰাকীয়ে লুকাই গৈ আছিল। হয়, তেজপুৰৰ এটা গোপন স্থানত লুকাই আছিল। আৰু এতিয়া তেওঁ চেষ্টা কৰি আছিল যে বহি ৰাজ্যলৈ গুচি যাবৰ বাবে, বহি ৰাজ্যলৈ পলায়ন কৰিবৰ বাবে। কিন্তু পুলিচৰ তৎপৰতাত সেয়া হৈ নুঠিল। আচলতে পলাবলৈ তেওঁ সুযোগ নেপালে। ট্ৰেইনেৰে হওক, প্লেনেৰে হওক, বা যেনেকেই নহওক, সুযোগ নোপোৱাৰ বাবে তেওঁ অসমতে এটা স্থানত গোপনকে থাকিবলৈ আৰম্ভ কৰিছিল। আৰু এই আৰম্ভ কৰাৰ পিছত পুলিচৰ হাতত ধৰা পৰিছে, আৰু পুলিচে গোপন সূত্ৰৰ পম খেদি এই ৰিম্পী নামৰ মূল অভিযুক্ত, যি আচলতে গ্ৰাহকৰ লগত ফোনত কথা পাতে আৰু দাম দৰ কৰে, এই ছোৱালীগৰাকীক এতিয়া গ্ৰেপ্তাৰ কৰিছে পুলিচে। মূল অভিযুক্ত পুলিচে বিচাৰি ফুৰিছিল, পোৱা নাছিল। এতিয়া বহিৰাজ্যলৈ যদি এই ছোৱালীগৰাকী গ'ল হয়, বহিৰাজ্যতো এনেকুৱা ধৰণৰ ব্যৱসায় তেওঁ পাতিলগৈ হয়। আৰু অসমৰ পৰা নতুন নতুন কিছুমান অসমীয়া ছোৱালী নি তাত তেনেধৰণৰ অনৈতিক কামত তেওঁ লগালে হয় বুলি বহুতে আচলতে সন্দেহ প্ৰকাশ কৰিছে। কিন্তু বৰ্তমান সময়ত তেওঁ গ্ৰেপ্তাৰ হোৱাৰ লগে লগে বহুতে স্বস্তিৰ নিশ্বাস পেলাইছে যে ছোৱালীগৰাকীয়ে এতিয়া আৰু সেই কাম কৰিব নোৱাৰিব, কাৰণ তেওঁ যিটো উচিত শাস্তি, সেই শাস্তি পাবৰ যোগ্য। আৰু বহিৰাজ্যলৈ যোৱা হলে অসমৰ ছোৱালীবোৰৰ কাৰণে আৰু বিপদজনক। বহুত প্ৰলোভন দি দি এনেকৈ ছোৱালীবোৰ নি হয়তো বহিৰাজ্যত এই ব্যৱসায়ৰ লগত জড়িত কৰালে হয় বুলি বহু মানুহে আচলতে ভাবি পেলাইছে। গতিকে এতিয়া আমি সকলো সাৱধান হবৰ হ'ল। যদি এনেকুৱা ধৰণৰ খবৰবোৰ আপোনালোকৰ ভাল লাগে, তেনেহলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।